ইমান চেষ্টা কি অথলে যাব পারে? ইমান পাপ কি বসুমতীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা অদূৰত। দুৰ্যোধন, তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি হত জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মুতে ইমান প্ৰভে অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ উদ্ধিদত চেনেহৰ মাতুল। তুমি মোৰ মৰমৰ ভাগিন আৰু মই বুদ্ধিদাতা চেনেহৰ মাতুল। আৰু বেছি পলাই দিগন্ত পুখুৰী লহ জিভা মেলি অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি পতংগ জাপ দিছে। কাৰো সাধ্য নাই তাক নিবাৰণ কৰে, কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে। মোৰ গোপাল দীনবন্ধু নারায়ণ। মোৰ প্ৰাণ গোপাল দীনবন্ধু নারায়ণ। মূৰ্খ মানৱ, তেজৰ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। এফালে মৃত্যুৱে মুখ মেলি এৰি আহিছে আৰু তই সংগীতত সুধা ঢালিছ। নহয়, ঠিক কৰিছ। আনন্দ কৰ। হস্তিনাপুৰ যায়, দুৰ্যোধন যায়, কুৰুকুল যায়। উৎসৱ কৰ, মহোৎসৱ কৰ। আজি ধৰ্ম লাগে।
আজি পুণ্য লাগে। আজি দুৰ্যোধনক সকলো লাগে। দুৰ্যোধন অতদিন ক'ত আছিলা? পাখা খেলত ধৰ্মলৈ মনত নপৰে। ৰজস্বলা দ্ৰৌপদীৰ ব্যৱস্থা কৰোঁতে ধৰ্মলৈ মনত নপৰে। মোৰ বৃদ্ধ পিতা এটি কৰি নিদান বৈদ্যাপাতিক অন্ধকাৰ কাৰাগাৰত এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰি মাৰিবৰ সময়ত তোৰ ধৰিবলৈ মনত নপৰিল। তোৰ ধৰিবলৈ মনত নপৰিল। আজি ধৰ্ম লাগে। আজি পুণ্য লাগে। আজি দুৰ্যোধন